গল্পৰ শিৰোনাম প্ৰত্যৰ্পণ। ৰত্না কাকতি এগৰাকী চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা আছিল। তেওঁৰ কোনো সন্তান নাছিল। এতিয়া তেওঁ জীৱনৰ এনে ক্ষণত উপনীত হৈছিল য'ত স্বামীৰ বাহিৰে তেওঁৰ আন কোনো সংগ বা সহায়ক নাছিল। অলপ দিনৰ পিছতে তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ ল'লে আৰু চাকৰি জীৱনৰ পৰা উপাৰ্জন কৰা পেঞ্চনৰ লাখ লাখ টকা লৈ নিজৰ ঘৰতে জীৱনটো আগুৱাই নিবলৈ চেষ্টা কৰিলে। আচলতে ৰত্না কাকতি আছিল এগৰাকী অতি সহজ আৰু কোমল স্বভাৱৰ মহিলা। একেদৰে তেওঁৰ স্বামীও আছিল অতি ভাল সৎ স্বভাৱৰ ব্যক্তি। সাংসাৰিক জীৱনত আজিলৈকে দুয়োজনৰ মাজত কোনো বিষয়ক লৈ কাজিয়া পেচাল হোৱা নাছিল। দুয়োজনৰ মাজত আছিল অধিক বুজাবুজি আৰু প্ৰেম। দুয়ো ইজনে সিজনক মৰম ভাল পোৱাৰ লগতে সন্মান দিছিল। কিন্তু এতিয়া জীৱনৰ এই অৱসাদৰ সময়ছোৱাত তেওঁলোকে সন্তান নথকাৰ যন্ত্ৰণা অনুভৱ কৰিছিল। এদিন ৰত্না কাকতিয়ে গিৰিয়েকক ক'বলৈ ধৰিলে, আমি বাৰু সন্তান এটা কিয় এডপ্ট কৰি নলওঁ? আগতে আমি দুয়ো আমাৰ নিজা নিজা কামত ব্যস্ত আছিলোঁ, সেয়ে সন্তানৰ কথা ভবাই নাছিলোঁ। কলেজৰ ছাত্ৰ ছাত্ৰীসকলক নিজৰ সন্তান বুলি ভাবিয়েই সিহঁতৰ ভালৰ বাবে কঠোৰ পৰিশ্ৰম কৰিলোঁ। কিন্তু এতিয়া দিনৰ দিনটো ঘৰত অকলে থাকোঁ, নিজকে বৰ অকলশৰীয়া যেন লাগে। অতীতৰ ঘটনাটোৱে এতিয়াও মোৰ বুকুত বৰ বেয়াকৈ আঘাত কৰে। তুমি বাৰু এই কথাটো কিয় নাভাবা? পত্নীৰ কথা শুনি স্বামী দেৱব্ৰত কাকতিয়ে ক'লে, তুমি যদি আগতে সেই ভুলটো নকৰিলাহেঁতেন, আজি তুমিও সন্তানৰ মাক হ'লাহেঁতেন। এই বয়সত তুমি আৰু মই এটা সন্তানৰ বাবে হাহাকাৰ কৰিবলগীয়া নহ'লহেঁতেন। পু বোৱাৰী নাতি নাতিনীৰে আমাৰ ঘৰখন জিলিকি থাকিলহেঁতেন। কিন্তু কি কৰিবা, সকলো ভগৱানৰ ইচ্ছা। স্বামীৰ কথা শুনি ৰত্না কাকতিয়ে দীঘলকৈ হুমুনিয়াহ কাঢ়িছিল। তেওঁ জানিছিল যে তেওঁৰ স্বামীয়ে সঁচা কথাই কৈছে, কাৰণ তেওঁৰ নিজৰ ভুলৰ বাবে পায়ো সন্তান হেৰুৱালে। বিয়াৰ এবছৰৰ পাছতেই ৰত্না কাকতি গৰ্ভৱতী হৈছিল আৰু মাত্ৰ ৩ মাহৰ পিছতে তেওঁৰ প্ৰসৱৰ দিন আছিল। এনে সময়তে এদিন তেওঁ হঠাৎ অসুস্থ হৈ পৰিল। কিন্তু কোনোদিনে কৰ্তব্যত গাফিলতি নকৰা ৰত্না কাকতিয়ে অসুস্থ অৱস্থাতেই ছাত্ৰ ছাত্ৰীক পঢ়ুৱাবলৈ কলেজলৈ গুচি গ'ল। কিন্তু আধা বাটতে তেওঁ বৰকৈ মূৰটো ঘূৰোৱাত গাড়ীখন এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। সেইদিনা স্বামী দেৱব্ৰত কাকতিয়ে তেওঁক কলেজৰ পৰা ছুটী ল'বলৈ বাৰম্বাৰ কৈছিল, কিন্তু ৰত্না কাকতিয়ে অসুস্থ দেহাৰেই কলেজলৈ যোৱাটোক অধিক গুৰুত্ব দিছিল। সেই পথ দুৰ্ঘটনাত কথমপি তেওঁৰ জীৱন ৰক্ষা হৈছিল সঁচা, কিন্তু তেওঁলোকৰ সেই অপূৰ্ণ পুত্ৰ সন্তানটিয়ে এই পৃথিৱীখন এৰি গুচি গৈছিল। পৰৱৰ্তী সময়ত কিছুমান স্বাস্থ্যগত সমস্যাৰ বাবে তেওঁ আৰু কেতিয়াও মাতৃ হ'ব নোৱাৰিলে। এই কথাবোৰ ভাবি ভাবি ৰত্না কাকতিৰ দুচকুৰে চকুপানী বৈ আহিছিল। হয়তো স্বামী দেৱব্ৰত কাকতিয়ে পত্নীৰ মনৰ অৱস্থা বুজি পাইছিল আৰু বিষয়টো পাতল কৰিবৰ বাবেই হাঁহি এটা মাৰি পত্নীক ক'লে, হেৰা, আমাৰ ভৱিষ্যত জীৱন কি হ'ব এই সকলো কথা ভগৱানেহে ভালকৈ জানিব। তুমি অনৰ্থক চিন্তা নকৰিবা। আমাৰ নিজা সন্তান নাথাকিলেও আমি পঢ়ুৱা সকলো ছাত্ৰ ছাত্ৰীয়ে আমাৰ বাবে একোটা সন্তান। সেইবাবেই চাগৈ ভগৱানে আমাক নিজাকৈ বেলেগ সন্তান উপহাৰ নিদিলে। ইয়াক লৈ তুমি দুখ কৰি নাথাকিবা। ভগৱানে তোমাক কেতিয়াও অকলশৰীয়া কৰি নাৰাখে, বুজিছা? স্বামীৰ কথা শুনি ৰত্না কাকতি নিমাত হৈ পৰিছিল। সঁচাকৈ জীৱনৰ বেছিভাগ সময় দুয়োজনে কেৱল অধ্যয়ন আৰু পাঠদানতে ব্যস্ত আছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ নীতি! সেইদিনাই মাজনিশা হঠাৎ স্বামীৰ স্বাস্থ্য অৱনতি ঘটা দেখি ৰত্না কাকতি বিচলিত হৈ কান্দিবলৈ ধৰিলে। ৰাতিৰ এই সময়ত অকলশৰে তেওঁ কাক মাতিব, স্বামীক কলৈ নিব, কি কৰিব, একো উৱা দিশ পোৱা নাছিল। এই সময়ত তেওঁ নিজৰ সন্তানক হেৰুৱাৰ কথা গভীৰভাৱে অনুভৱ কৰিছিল। কঁপা কঁপা হাতেৰে তেওঁ ফোনটো তুলি এম্বুলেন্সখন মাতিলে আৰু স্বামীক চিকিৎসালয়লৈ লৈ যোৱা হ'ল। কিন্তু তেতিয়ালৈকে যেন বহুত দেৰি হৈ গৈছিল। স্বামী দেৱব্ৰত কাকতিৰ হাৰ্ট ষ্ট্ৰক হৈ ইতিমধ্যে মৃত্যু ঘটিছিল। স্বামীৰ মৃত্যুৰ এই খবৰটোৱে ৰত্না কাকতিৰ মূৰৰ ওপৰত এখন পাহাৰ খহি পৰাৰ দৰে হৈছিল আৰু তেওঁ এই পৃথিৱীত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছিল।
এই বয়সত স্বামীয়ে তেওঁক কেনেকৈ অকলশৰে এৰি থৈ যোৱাটো তেওঁৰ বাবে বহুত কষ্ট আৰু বেদনাদায়ক আছিল। ওচৰ চুবুৰীয়া আৰু দূৰৰ আত্মীয়ই তেওঁৰ ঘৰলৈ আহি তেওঁক ধৈৰ্য ধৰিবলৈ সান্তনা দিছিল। আনকি কিছুমান আত্মীয়ই তেওঁক তেওঁলোকৰ লগত থাকিবৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু ৰত্না কাকতিয়ে সেই প্ৰস্তাৱ নাকচ কৰি নিজৰ ঘৰতে থকাৰ সিদ্ধান্ত লৈছিল। নিজৰ জীৱনটো ভালদৰে চলিব পৰাকৈ তেওঁৰ পেঞ্চন, বেংকৰ বেলেঞ্চ, স্বামীৰ সম্পত্তি এই সকলোবোৰ আছিল। তেওঁ সিদ্ধান্ত লৈছিল যে নিজৰ দায়িত্ব তেওঁ নিজেই ল'ব। কাৰোবাৰ আশ্ৰয়ত থাকি তেওঁ কাকো আমনি নিদিয়ে। লাহে লাহে আকৌ সকলোৱে নিজৰ নিজৰ দৈনন্দিন জীৱনত ব্যস্ত হৈ পৰিল। ৰত্না কাকতিয়ে দিনৰ দিনটো ঘৰখনত অকলশৰে থাকি বৰ আমনি পাইছিল। লাহে লাহে তেওঁ নিজকে নিয়ন্ত্ৰণ কৰি ভাবিলে যে ধন সম্পত্তিৰ অভাৱ নহ'লেও তেওঁ দিনটো ঘৰত বহি বহি নিজকে হতাশাৰ বলি কৰিব নিবিচাৰে। ঠিক পিছদিনা তেওঁ ভাবিলে যে ঘৰৰ পৰা অলপ দূৰৈত থকা ব্যক্তিগত বিদ্যালয়খনলৈকে তেওঁ যাব আৰু পুনৰ ল'ৰা ছোৱালীক পঢ়াবলৈ আৰম্ভ কৰিব। ল'ৰা ছোৱালীবোৰৰ সান্নিধ্যত অন্ততঃ তেওঁৰ হৃদয়খন কিছু শান্ত হৈ থাকিব। ভবামতেই পাছদিনা তেওঁ বিদ্যালয়খনলৈ গ'ল আৰু সকলোৱে তেওঁক বিদ্যালয়ত উষ্ণ আদৰণি জনালে। স্কুলখন ঘৰৰ পৰা কিছু দূৰৈত আছিল যদিও তেওঁৰ নিজা গাড়ী আছিল আৰু তেওঁ নিজেই চলাব পাৰিছিল বাবে অহা যোৱা কৰাত তেওঁৰ কোনো অসুবিধা হোৱা নাছিল। লাহে লাহে ৰত্না কাকতি ছাত্ৰ ছাত্ৰীৰ মনৰ মাজত সোমাই পৰিল আৰু সকলোৱে তেওঁৰ পাঠ গ্ৰহণৰ বাবে ব্যাকুল হৈ পৰিল। কিছুদিনৰ পাছতে হঠাতে এটা ঘটনা ঘটিল। জুলাই মাহৰ প্ৰচণ্ড গৰমৰ মাজতে ৰত্না কাকতিয়ে বিদ্যালয় সামৰি নিজৰ গাড়ীৰে ঘৰলৈ গৈ আছিল। এনেদৰে ঘৰলৈ উভতি আহি থকা অৱস্থাত আধা বাটতে হঠাৎ তেওঁৰ গাড়ীৰ টায়াৰ ফাটি গ'ল। তেওঁ কোনোমতে এবাৰতে গাড়ীখন নিয়ন্ত্ৰণ কৰি ৰখালে। গাড়ীৰ পৰা নামি দেখিলে যে এটা টায়াৰ সম্পূৰ্ণ ফাটি গৈছে। সেই ঠাইখন এটা জনশূন্য অঞ্চল আছিল। ইফালে সিফালে চাই তেওঁ কোনো মানুহৰ ঘৰ দেখা নাপালে। এই জুলাই মাহৰ গৰমৰ পৰা সকাহ পাবলৈও ওচৰত একো গছৰ ছাঁও নাছিল। ইয়াত তেওঁ কাকো সহায় বিচাৰি মাত মাতিব পৰা নাছিল। এনে অৱস্থাত ৰত্না কাকতি বৰ অসহায় হৈ পৰিল। ইতিমধ্যে পথৰ মাজেৰে অগণন বাহন আৰু মটৰ চাইকেল আৰোহী পাৰ হৈ গৈ আছে। ৰত্না কাকতিয়ে এনে পথচাৰীৰ পৰা সহায় লোৱাৰ কথা ভাবি হাতেৰে সংকেত দি মানুহক ৰখাবলৈ চেষ্টা কৰিলে, কিন্তু সকলোৱে তেওঁক আওকাণ কৰি বৰ বেগেৰে পাৰ হৈ গুচি গ'ল। তেওঁৰ প্ৰতি কোনেও গুৰুত্ব দিয়া নাছিল। আজিৰ যান্ত্ৰিক যুগত সকলোৱে নিজৰ নিজৰ কাম আৰু গন্তব্যস্থান পোৱাতহে ব্যস্ত আছিল। এই সময়ত তেওঁ যথেষ্ট বিচলিত হৈ পৰিছিল আৰু মাজে মাজে গাড়ীত আহি বহিছিল আৰু মাজে মাজে গাড়ীৰ পৰা বাহিৰলৈ ওলাই আহিছিল। উৎকট গৰমত তেওঁৰ অৱস্থা কাহিল হৈ পৰিছিল। এনেদৰেই প্ৰায় 2 ঘণ্টা সময় পাৰ হৈ গৈছিল। তেনেতে দূৰৈৰ পৰা টেক্সি এখন আহি থকা দেখি তেওঁ শেষবাৰৰ বাবে চেষ্টা কৰোঁ বুলি হাতখন দাঙিলে। সেই টেক্সিখন যথেষ্ট পুৰণি আছিল। বনেটত জাংক আৰু সন্মুখৰ গ্লাছখন ভঙা আছিল। দেখিলেই ধৰিব পাৰি যে টেক্সিখন যথেষ্ট পুৰণি। প্ৰথমতে সেই টেক্সিখন অতি বেগেৰে পাৰ হৈ গৈছিল যদিও পুনৰ তেওঁৰ কাষলৈ পিছুৱাই আহিল। সেই টেক্সিখনত এজন ডেকা ড্ৰাইভাৰ বহি আছিল। আনুমানিক তেওঁৰ বয়স 24-25 বছৰমান হ'ব যেন লাগে। ৰত্না কাকতি থিয় হৈ থকা দেখি তেওঁ লগে লগে গাড়ীৰ পৰা নামিল। ইতিমধ্যে ৰত্না কাকতিৰ সকলো কাপোৰ ঘামত তিতি গৈছিল আৰু সূৰ্যৰ পোহৰৰ বাবে তেওঁৰ মুখখন ঘামত জিলিকি উঠিছিল। সেই ল'ৰাটোৱে তেওঁৰ ফালে চাই সুধিলে, "কি হৈছে মেডাম, আপুনি ইয়াত কিয় থিয় হৈ আছে?" ৰত্না কাকতিয়ে স্বস্তিৰ উশাহ এটা লৈ ধন্যবাদ দি ল'ৰাটোক ক'লে, "ভাইটি, মোৰ গাড়ীৰ টায়াৰ ফাটি গৈছে। গাড়ীৰ টায়াৰ সলনি কৰিবলৈ মোৰ শক্তি নাই। সঁচা কথা ক'বলৈ গ'লে মই এই কামটো আগতে কেতিয়াও কৰা নাই আৰু আগতে মোৰ এনেকুৱা কোনো সমস্যা হোৱা নাছিল। মোক তুমি অলপ সহায় কৰিব পাৰিবানে?" এই কথা শুনি ল'ৰাজনে হাঁহি এটা মাৰি ক'লে, "চিন্তা নকৰিব মেডাম, আপুনি মোৰ গাড়ীতে খন্তেক বহক। গাড়ীতে পানীৰ বটল আছে, খাব পাৰিব। বটলটো অলপ লেতেৰা হ'লেও পানীখিনি পৰিষ্কাৰ। চিন্তা নকৰিব, মই এতিয়াই আপোনাৰ গাড়ীৰ টায়াৰটো খুলি সলনি কৰি দিম।" ৰত্না কাকতিয়ে সেই ল'ৰাজনৰ কথা শুনি তাৰ গাড়ীত উঠি বহিল আৰু গাড়ীখনত থকা ঠাণ্ডা পানীৰ বটলটো লৈ পানী খোৱাত লাগিল। ইতিমধ্যে পানীৰ পিয়াহত তেওঁৰ অণ্ঠ কণ্ঠ শুকাই গৈছিল।
বটলটোলৈ চালেই ধৰিব পাৰি যে ল'ৰাটোৱে নিশ্চিতভাৱে ঘৰৰ পৰাই পানীৰ বটলটো আনিছে। যি নহওক, তেওঁ সেই ঠাণ্ডা পানী খাই খন্তেক সময়ৰ বাবে সকাহ অনুভৱ কৰিলে। তাৰ পাছত তেওঁ ইমান গৰমত ৰাস্তাৰ কাষত তেওঁৰ গাড়ীৰ টায়াৰ ঠিক কৰি থকা সন্মুখৰ ল'ৰাজনলৈ ভালদৰে চালে। হয়, তেওঁ ইমান সময়ে বহুত মানুহৰ সহায় বিচাৰিছিল যদিও কোনেও তেওঁক সহায় নকৰিলে। কিন্তু একমাত্ৰ এইজন ল'ৰাই তেওঁৰ সমস্যাটো বুজিবলৈ সক্ষম হ'ল। কিবা এটা ভাবি ৰত্না কাকতিয়ে নিজৰ পাৰ্চটো চালে আৰু সেই সময়ত তেওঁৰ হাতত 20,000 টকা আছিল। অলপ চিন্তা কৰি তেওঁ ল'ৰাজনলৈ চাই ভাবিলে যে এই ল'ৰাজন নিশ্চয় বহুত দুখীয়া, যিটো তেওঁৰ কাপোৰ, চেহেৰা আৰু সি চলাই থকা গাড়ীখনত স্পষ্টকৈ ফুটি উঠিছিল। তেওঁ ভাবিলে যে ইয়াৰে তেওঁ 10,000 টকা পুৰস্কাৰ হিচাপে এই ল'ৰাজনক দিব। এই ভাবিয়ে তেওঁ 10,000 টকা পাৰ্চৰ পৰা উলিয়াই হাতত ল'লে। তাৰপিছত ল'ৰাজনে গাড়ীৰ টায়াৰ সলনি কৰি ঘামি জামি তেওঁৰ ওচৰলৈ আহি ক'লে, মেডাম, আপোনাৰ গাড়ীৰ টায়াৰ সলনি কৰা হৈছে। আপুনি কোনো চিন্তা নকৰাকৈ এতিয়া যাব পাৰিব। এই কথা শুনি ৰত্না কাকতিয়ে তেওঁক বহুত ধন্যবাদ দিলে আৰু নিজৰ হাতত থকা 10,000 টকা ল'ৰাজনলৈ আগবঢ়াই দিলে। ইমান টকা দিয়া দেখি ল'ৰাজন খন্তেক সময়ৰ বাবে আচৰিত হৈ পৰিল আৰু তেওঁ ক'লে, মেডাম, ইমান টকা কিহৰ বাবে মোক দিছে? কাকতিয়ে ক'লে, ইমানবোৰ মানুহৰ ভিতৰত তুমিয়েই মোক এইকণ সহায় কৰিলা, গতিকে এইটো মোৰ ফালৰ পৰা তোমাৰ বাবে এটা সৰু উপহাৰ। লোৱা এই টকাখিনি। ল'ৰাজনে হাঁহি এটা মাৰি ক'লে, মেডাম, আপুনি যে মোৰ কথাই ইমান ভালকৈ ভাবিছে সেয়াই যথেষ্ট। মই মানুহক সহায় কৰিব বিচাৰোঁ আৰু কৰি ভাল পাওঁ, কিন্তু সেয়া কোনো টকাৰ লোভ বা ব্যক্তিগত উদ্দেশ্যত নহয়। ইয়াৰ আগতেও মই বহুজনক এনেদৰে সহায় কৰিছোঁ আৰু তেওঁলোকেও মোক এনেদৰে টকাৰ পুৰস্কাৰ আগবঢ়াইছিল। কিন্তু আজিলৈকে এনে কামৰ বিনিময়ত মই কাৰো পৰা টকা লোৱা নাই আৰু আপোনাৰ পৰাও নলওঁ। ভাল কামৰ উপহাৰ ভগৱানে এদিন মোক নিশ্চয় দিব। এই কথাখিনি কোৱাৰ পিছতো ৰত্না কাকতিয়ে সেই ল'ৰাজনক টকাখিনি ল'বলৈ জোৰ কৰিছিল যদিও ল'ৰাজনে ভদ্ৰভাৱে অস্বীকাৰ কৰি তাৰ পৰা আঁতৰি গুচি গ'ল। ৰত্না কাকতিয়ে ইমান ভাল আচৰণৰ মানুহ তেওঁৰ জীৱনত আগতে কেতিয়াও লগ পোৱা নাছিল। দীঘলকৈ উশাহ এটা লৈ তেওঁ ভাবিলে যে এই ল'ৰাটোক ডাঙৰ দীঘল কৰা মাতৃজনী নিশ্চয় বৰ উচ্চ আৰু ডাঙৰ হৃদয়ৰ নাৰী হ'ব লাগিব। ৰত্না কাকতিয়ে ল'ৰাজনৰ মংগলৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰি নিজৰ গাড়ীত বহি নিজৰ ঘৰলৈ আহিল। ঘৰলৈ অহাৰ পিছত তেওঁ জিৰণি ল'বলৈ কোঠাত শুই পৰিল। কিন্তু সেই ল'ৰাজনে কোৱা কথাবোৰ বাৰে বাৰে তেওঁৰ কাণত প্ৰতিধ্বনিত হৈ আছিল। ল'ৰাজনে তেওঁক কৈছিল যে মই কোনো লোভ নোহোৱাকৈ মানুহক সহায় কৰি ভাল পাওঁ আৰু ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰোঁ। কথাবোৰ ভাবি ভাবি ৰত্না কাকতিৰ মুখত অজানিতে এটা হাঁহি বিৰিঙি উঠিল, কাৰণ তেওঁৰ হৃদয়েও এনেধৰণৰ কাম কৰিব বিচাৰিছিল। পিছদিনা যেতিয়া তেওঁ স্কুলত পঢ়াই আছিল, হঠাৎ ষ্টাফ ৰুমৰ ফালৰ পৰা কোলাহলৰ শব্দ আহিবলৈ ধৰিলে। স্কুলৰ উপাধ্যক্ষ বাইদেউৰ সৈতে কাৰোবাৰ কোনো কথাত কাজিয়া হৈছিল। এনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পাঠদানত ব্যাঘাত হৈছিল। সেয়ে কিবা এটা ভাবি ৰত্না কাকতি ক্লাছৰ পৰা ওলাই আহিল। যেতিয়া তেওঁ ষ্টাফ ৰুমৰ ফালে চালে, উপাধ্যক্ষগৰাকীয়ে খঙেৰে তেওঁৰ সন্মুখত থিয় হৈ থকা ছোৱালী এজনীক উচ্চ সুৰত কিবা কথাত গালি পাৰি থকা দেখিলে। মনতে কিবা এটা ভাবি তেওঁ আগুৱাই গ'ল। তেওঁ উপাধ্যক্ষগৰাকীক সুধিলে, মেডাম, কি হৈছে? স্কুলৰ উপাধ্যক্ষগৰাকীয়ে বৰ খঙেৰে ক'লে, চাওক মিছ কাকতি, এই ছোৱালীজনীয়ে যোৱা ৩-৪ দিন ধৰি মোক বৰ অশান্তি কৰি আছে। তাইক ইমান ভালকৈ বুজাই দিছোঁ যে আমাক বৰ্তমান কোনো ধৰণৰ শ্ৰমিকৰ প্ৰয়োজন নাই, কিন্তু তাই বাৰে বাৰে মোক কাম বিচাৰি জোৰ দি আছে। এতিয়া মই তাইক কেনেকৈ বুজাওঁ যে আমাক আৰু শ্ৰমিকৰ প্ৰয়োজন নাই। যদি তাই বিনামূলীয়াকৈ কাম কৰিব বিচাৰে তেন্তে কৰি যাওক, কিন্তু আমাৰ পৰা একো মাননি নাপাব। উপাধ্যক্ষৰ কথা শুনি ৰত্না কাকতিয়ে সন্মুখত থিয় হৈ থকা ছোৱালীজনীলৈ চালে। ছোৱালীজনীৰ মুখত লাজ আৰু চকুত চকুলো দেখি তেওঁৰ বুকুখন বিষাই গ'ল। সেই ছোৱালীজনীৰ বয়স আনুমানিক 20-21 বছৰৰ ভিতৰত হ'ব যেন লাগিল। তাইৰ গাৰ বৰণ অলপ ক'লা আছিল যদিও চেহেৰাটো ধুনীয়া আছিল। তাই নিজকে ডাঙৰ স্কাৰ্ফ এখনেৰে ঢাকি ৰাখিছিল আৰু উপযুক্ত কাপোৰ পিন্ধিছিল। তাৰ পিছত ৰত্না কাকতিৰ চকু দুটা তাইৰ পেটটোৰ ফালে গ'ল। দুপট্টাখনে বুকুখন ঢাকি ৰাখিলেও অনুভৱ হৈছিল তাই নিশ্চিতভাৱে
6-7 মাহৰ গৰ্ভৱতী হ'ব। তেনেতে উপাধ্যক্ষগৰাকীয়ে আকৌ তেওঁলোকক ক'বলৈ ধৰিলে, চাওক এই ছোৱালীজনী গৰ্ভৱতী, এনে অৱস্থাত যদি কিবা অঘটন হয় তেন্তে কোনো কাৰণ নোহোৱাকৈ বিদ্যালয়খনৰ বদনাম হ'ব। কিন্তু এই ছোৱালীজনীয়ে এইবোৰ কথা বুজি নাপায়। উপাধ্যক্ষই আৰু কিবা কোৱাৰ আগতেই ছোৱালীজনীয়ে হাতযোৰ কৰি তেওঁক ক্ষমা খুজিলে আৰু ক'লে, মোক ক্ষমা কৰিব মেম, মই আন ঠাইত চাকৰি বিচাৰিম, মোক আৰু অপমান নিদিব। এই বুলি কৈ সেই ছোৱালীজনীয়ে চকু পানী টুকি কোঠাৰ পৰা ওলাই গ'ল। এই দৃশ্য দেখি ৰত্না কাকতিৰ হৃদয়ত কিবা এটা অনুভৱ হ'ল। লগে লগে তেওঁৰ সেই ল'ৰাটোৰ কথা মনত পৰিবলৈ ধৰিলে, যিয়ে কোনো কাৰণ নোহোৱাকৈ তেওঁক সহায় কৰিবলৈ ৰৈছিল। তেওঁ ভাবিলে তেওঁ এই ছোৱালীজনীক এনেকৈ যাবলৈ নিদিয়ে। এই ভাবিয়ে তেওঁ ছোৱালীজনীৰ পিছে পিছে গ'ল আৰু তাইক ৰখিবলৈ ক'লে। সেই সময়ত ছোৱালীজনীৰ চকুৰ পৰা অবিৰতভাৱে চকুলো বৈ আহিছিল। কান্দি কান্দিয়ে তাই সুধিলে, কওকচোন মেডাম, কি কথা আছিল? ঠিক সেই মুহূৰ্ততে ৰত্না কাকতিয়ে বেগৰ পৰা কাৰ্ড এখন উলিয়াই তাইক দিলে আৰু ক'লে যে ইয়াত মোৰ ঘৰৰ ঠিকনা আছে, মই বৰ্তমান ইয়াত শিক্ষকতা কৰি আছোঁ, কিন্তু তুমি মোক আজি সন্ধিয়া মোৰ ঘৰত লগ পাবা। ছোৱালীজনীয়ে তেওঁক ধন্যবাদ জনাই তাৰ পৰা গুচি গ'ল। কিবা এটা ভাবি ৰত্না কাকতিয়ে অন্তৰত কিঞ্চিত সকাহ অনুভৱ কৰিলে। যি নহওক, স্কুলত তেওঁ বৰ মনোযোগেৰে ল'ৰা ছোৱালীক পঢ়াইছিল আৰু স্কুলৰ পৰা ঘৰ আহি পাওঁতে বৰ ভাগৰুৱা হৈ পৰিছিল। হাত ভৰি ধুই সতেজ হোৱাৰ পিছত তেওঁ চাহ একাপ খাই নিজৰ কোঠাত শুই পৰিল। তেতিয়া সময় সন্ধিয়া প্ৰায় 6 বাজিছিল। তেনেতে কলিং বেলটো বাজি উঠাত ৰত্না কাকতি সাৰ পাই দুৱাৰ মুখলৈ ওলাই আহি সেই ছোৱালীজনীক দেখা পালে। ছোৱালীজনীক ভিতৰলৈ মাতি আনি বহিবলৈ কোৱাত তাই মজিয়াতে বহিবলৈ ধৰিছিল যদিও ৰত্না কাকতিয়ে তাইক চোফাতে বহিবলৈ ক'লে। তাই তেতিয়াও গাত স্কাৰ্ফখন মেৰিয়াই ৰাখিছিল। যেতিয়া তেওঁ গৈ ছোৱালীজনীৰ সন্মুখত বহিল, তাইৰ অৱস্থা দেখি ছোৱালীজনীৰ প্ৰতি তেওঁৰ মনত কৰোণা উপজিল। ঘৰুৱা বন কৰা মহিলাগৰাকীক মাতি ছোৱালীজনীৰ বাবে ফলৰ ৰস আনিবলৈ ক'লে। এইখিনি খোৱাৰ পিছত ছোৱালীজনীয়ে কিছু শক্তি পালে আৰু তাইৰ মুখখন কিছু উজ্জ্বল হৈ পৰিল। এতিয়া ৰত্না কাকতিয়ে তাইক সুধিলে, তাই কিমান মাহৰ গৰ্ভৱতী আৰু তাইৰ স্বামীয়ে কি কৰে? কিয় এই অৱস্থাটো গিৰিয়েকে তাইক কষ্টৰ কাম কৰিবলৈ এৰি দিছে? ছোৱালীজনীয়ে শান্তভাৱেই উত্তৰ দিলে, তেনেকুৱা মোৰ একো কথা নাই মেডাম, মোৰ স্বামী বৰ মৰমীয়াল মানুহ আৰু মই এতিয়া 7 মাহৰ গৰ্ভৱতী। ডাক্তৰে কৈছে যে মোৰ কিছুমান সমস্যা আছে, যাৰ বাবে মই অপাৰেশ্যন কৰিব লাগিব, অন্যথা মোৰ শিশুটিৰ জীৱনটো বিপদত পৰিব পাৰে। জানে মেডাম, মোৰ স্বামীয়ে মোক বহুত ভাল পায়, কিন্তু আমি দুয়ো বহুত কষ্ট কৰি এই চহৰলৈ আহি ভাড়া ঘৰত আছোঁ। যোৱা কেইদিনমানৰ পৰা মোৰ স্বামীৰ বহুত ক্ষতি হৈছে, যাৰ কাৰণে আমাৰ বহুত ধাৰ হ'ল। এতিয়া স্বামীয়ে যি উপাৰ্জন কৰে সেয়া তেওঁ ধাৰ মাৰিবলৈ যেনে তেনে জোৰা মৰেহে। আগতে মই য'ত কাম কৰিছিলোঁ তাতেই সেই টকা মই মোৰ অপাৰেশ্যনৰ বাবে জমা কৰি আছিলোঁ, কিন্তু সেই মালিকে কোনো কাৰণ নোহোৱাকৈ মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আৰু এতিয়া মোক তেওঁ কামত নিযুক্তি দিবলৈ ইচ্ছুক নহয়। ছোৱালীজনীৰ কথাবোৰ শুনি ৰত্না কাকতিয়ে ছোৱালীজনীলৈ গভীৰ দৃষ্টিৰে চালে। তাৰপিছত তেওঁ সুধিলে, তোমালোকৰ ধাৰ কিমান আছে? ছোৱালীজনীয়ে ক'বলৈ ধৰিলে যে এতিয়া মাত্ৰ 50,000 টকাহে আৰু ধাৰ মাৰিবলৈ আছে। এই কথা শুনি ৰত্না কাকতিয়ে দীঘলকৈ উশাহ এটা ল'লে আৰু সুধিলে, তুমি খাদ্য ৰান্ধিব জানানে? ছোৱালীজনীয়ে মূৰ দুপিয়াই ক'লে, হয় মেডাম, মই খুব ভালকৈ খাদ্য ৰান্ধোঁ। মোৰ স্বামীয়ে মই বনোৱা খাদ্যৰ বহুত প্ৰশংসা কৰে। মই সকলো কাম বহুত ভালকৈ কৰোঁ, সকলো চাফা আৰু পৰিপাটি কৰি লওঁ। তাইৰ কথা শুনি ৰত্না কাকতিয়ে হাঁহি এটা মাৰি ক'লে, ঠিকেই আছে বাৰু, আজিৰ পৰা তুমি মোৰ ঘৰত ৰাতিৰ আহাৰ বনাবা আৰু ফুলনি বাৰীত সদায় পানী দিবা। হঠাৎ কামৰ অনুমতি পাই ছোৱালীজনীয়ে সন্তোষৰ হাঁহি এটা মাৰিলে। সেইদিনাই ছোৱালীজনীয়ে ৰত্না কাকতিৰ বাবে পনীৰ, মটৰৰ ভাজি আৰু দাইল ৰান্ধিছিল আৰু সেই খাদ্য ইমান সুস্বাদু আছিল যে ৰত্না কাকতিয়ে মনৰ সন্তুষ্টিৰে পেট ভৰাই খাইছিল। বাকী ৰাহি হোৱা খাদ্য সেই বিউটি নামৰ ছোৱালীজনীৰ হাতত তুলি দি তেওঁ ক'লে, এই খাদ্যখিনি তুমি ঘৰলৈ লৈ যোৱা, তুমি নিজে আৰু স্বামী দুয়োজনে মিলি খাবা।
মালিকনীৰ মৰম দেখি বিউটিৰ চকুলো ওলাই আহিল আৰু ক'লে, বহুত বহুত ধন্যবাদ মেডাম, ভগৱানে আপোনাক সদায় কুশলে ৰাখক। এইদৰে কৈ তাই তাৰ পৰা গুচি গ'ল আৰু ৰত্না কাকতিয়ে হৃদয়ত এক অদ্ভুত শান্তি অনুভৱ কৰিছিল। ঠিক পিছদিনা ৰত্নাই তেওঁৰ অন্তৰংগ বান্ধৱী লেডী ডাক্তৰ এগৰাকীৰ লগত কথা পাতিলে। তেওঁৰ নিজা স্ত্ৰীৰোগ বিশেষজ্ঞৰ ক্লিনিক আছিল। ৰত্না কাকতিয়ে ডাক্তৰ বান্ধৱীক বিউটিৰ কথা কোৱাত বিউটিৰ অপাৰেশ্যনৰ দায়িত্ব বান্ধৱীয়ে ল'লে। ৰত্না কাকতিয়ে ডাক্তৰ বান্ধৱীক বিউটিৰ বাবে প্ৰয়োজন হোৱা সমস্ত টকা পইচা তেওঁ নিজে বহন কৰিব বুলিও প্ৰতিশ্ৰুতি দিলে। সন্ধিয়ালৈ বিউটি অহাত ৰত্নাই তাইক ক'লে যে তাইৰ ডেলিভাৰী ইয়াৰ পৰাই কৰি দিয়া হ'ব। কিন্তু সেইখন ক্লিনিকৰ নাম শুনি বিউটিয়ে ক'বলৈ ধৰিলে, নাই নাই মেডাম, এইখনত বৰ দামী ডাক্তৰ আছে, লাখ টকা খৰচ হ'ব, মই ক'ৰ পৰা ইমান টকা দিব পাৰিম। কিন্তু ৰত্না কাকতিয়ে হাঁহি হাঁহি ক'লে, টকাৰ কথা তুমি চিন্তা নকৰিবা, তোমাৰ ভালৰ বাবে মই সকলো প্ৰকাৰে সহায় কৰিম। এই কথা শুনি বিউটিৰ চকুলো ওলাই আহিল আৰু ৰত্নাৰ ভৰি চুই সেৱা কৰি তাই ক'লে, মেডাম, আপুনি মোৰ বাবে কিয় ইমান ত্যাগ কৰিছে? আপোনাৰ লগত মোৰ কোনো তেজৰ সম্পৰ্কও নাই আৰু মই ইয়াত কাম কৰা মাত্ৰ 2 দিন হৈছেহে। আপুনি সঁচাই মোৰ বাবে ভগৱান। তেওঁ হাঁহি এটা মাৰি লগে লগে সেই ল'ৰাটোৱে কোৱা কথাবোৰ মনত পেলালে আৰু ক'লে, একো নাই, ময়ো এদিন ইমানেই অসহায় হৈ পৰিছিলোঁ। তেতিয়া এজন মানুহে মোক সহায় কৰিছিল আৰু এতিয়া মই এই পথেৰে আগুৱাই যাব বিচাৰিছোঁ। যি নহওক, বিউটিয়ে এই ঘৰত কাম কৰাটো অতি সহজ হৈ পৰিছিল আৰু মাহিলী 10,000 টকাৰ দৰমহাও তাই পাইছিল। যেতিয়া তাইৰ ডেলিভাৰীৰ সময় আহিল, ৰত্না কাকতিয়ে লগে লগে তাইক সেই বান্ধৱীৰ ক্লিনিকতে ভৰ্তি হ'বলৈ ক'লে। বিউটিয়ে তেওঁৰ কথামতেই তাত ভৰ্তি হ'ল আৰু সফল অস্ত্ৰোপচাৰৰ জৰিয়তে একেবাৰে সুস্থ আৰু সবল এটা পুত্ৰ সন্তান তাই জন্ম দিলে। ৰত্না কাকতিয়ে ডাক্তৰ বান্ধৱীৰ মুখে বিউটিৰ সন্তান জন্মৰ খবৰটো শুনি বহুত আনন্দিত হ'ল আৰু নিজেই বিউটিৰ ওচৰলৈ যোৱাৰ কথা ভাবিলে। কিন্তু হস্পিটালৰ সন্মুখত পাওঁতেই ৰত্না কাকতিৰ খোজবোৰ খন্তেক সময়ৰ বাবে থমকি ৰ'ল, কাৰণ হস্পিটালৰ চৌহদত সেই একেখন পুৰণি টেক্সি তেওঁ ৰৈ থকা দেখিছিল, যিখনৰ পৰা ওলাই অহা ডেকাজনে তেওঁক সেইদিনা সহায় কৰিছিল। যি নহওক, হস্পিটালৰ কেবিনলৈ তেওঁ সোমাই গ'ল। কিন্তু বিউটি থকা কেবিনলৈ সোমাই যাওঁতে তেওঁ অতি আচৰিত হৈ পৰিল, কাৰণ সেই টেক্সি চলোৱা ল'ৰাজনেই বিউটিৰ শিশুটিক বুকুৰ মাজত লৈ তাক মৰম কৰি আছিল আৰু বিউটিয়ে শুই থকাৰ পৰাই মাজে মাজে তাৰ ফালে চাই হাঁহি আছিল। এই দৃশ্যটো দেখি ৰত্না কাকতিৰ শিৰাত সঘনে তেজৰ ঢৌ প্ৰবাহিত হ'বলৈ ধৰিলে। হয়, এইজনেই আছিল সেইজন ল'ৰা যিয়ে তেওঁক সহায় কৰিছিল আৰু আজি অজানিতে হ'লেও তেওঁ এইদৰে নিজৰ সহায়ৰ প্ৰতিদান আগবঢ়াবলৈ পাই বৰ সুখী অনুভৱ কৰিছিল। তেনেতে ৰত্না কাকতিক দেখি বিউটিয়ে এটা মিঠা হাঁহি মাৰিলে আৰু লগে লগে নিজৰ স্বামীক উদ্দেশ্যি ক'লে, হেই বিটু, এখেতেই আমাৰ সেইগৰাকী মমতাময়ী মাতৃ, মোৰ ভগৱান, যাৰ সহায় আৰু কৰোণাৰ বাবেই আজি আমাৰ সন্তানে আমাৰ কোলাত হাঁহিব পাৰিছে। মোৰ গৰ্ভৱতী অৱস্থাত কামত সংস্থাপন দিয়াৰ লগতে এখেতেই চিকিৎসাৰ সকলো খৰচ বহন কৰিছে। যেতিয়া বিটুৱে ৰত্না কাকতিৰ ফালে মূৰ দাঙি চালে, সিও অলপ অস্থিৰ হৈ পৰিল। সপোনতো সি কল্পনা কৰা নাছিল যে সি কৰা সহায়ৰ পুৰস্কাৰ এনেদৰে আজি পাব। বিটুৱে তৎক্ষণাত ৰত্না কাকতিৰ ভৰি চুই সেৱা কৰিলে আৰু কৃতজ্ঞতা জনালে। ইয়াৰ পাছত ৰত্না কাকতিৰ প্ৰতি তেওঁলোকৰ মৰম আৰু সম্পৰ্ক ইমান গভীৰ হৈ পৰিল যে বিটু, বিউটি আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ সকলোৱে তেওঁৰ ঘৰলৈ স্থায়ীভাৱে থকাকৈ আহিবলৈ বাধ্য হৈ পৰিল। ৰত্না কাকতিয়ে এতিয়া অসহায় মানুহক সহায় কৰাটোকে জীৱনৰ কৰ্ম বুলি বাছি ল'লে আৰু বিউটিৰ সপৰিয়ালে মিলি আনন্দেৰে দিনবোৰ অতিবাহিত কৰিলে। নিজৰ সন্তান হেৰুৱালেও ৰত্না কাকতিয়ে উপযুক্ত বোৱাৰী আৰু নাতিনী পালে। এই সময়ত ৰত্না কাকতিৰ মনলৈ বাৰে বাৰে স্বামীয়ে কোৱা এষাৰ কথা ভাহি আহিছিল, হেৰা, তুমি দুখ কৰি নাথাকিবা, ভগৱানে তোমাক কেতিয়াও অকলশৰীয়া কৰি নাৰাখে, বুজিছা, সময়ত সকলো পাবা। প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, শেষত মাত্ৰ মই আপোনালোকক এই কথা ক'ব বিচাৰিছোঁ, আপোনালোকেও কেতিয়াবা আপোনাৰ চৌপাশৰ মানুহবোৰলৈ চাব
যাতে তেওঁলোকক আপোনাৰ সহায়ৰ প্ৰয়োজন আছে নেকি। যদি ভগৱানে আপোনাক সামৰ্থ্য দিছে তেন্তে নিশ্চয়কৈ মানুহক সহায় কৰক। মনত ৰাখিব সদায়, সহায় মানে কেৱল টকাৰে সহায় কৰাটোৱেই নুবুজায়। যদি প্ৰত্যৰ্পণ গল্পৰ কাহিনীটো আপোনালোকৰ ভাল লাগিল নিশ্চয় লাইক কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।